واتل عليهم نبأ نوح إذ قال لقومه يا قوم إن كان كبر عليكم مقامي আৰু তুমি সিহঁতক নোহৰ সংবাদ পাঠ কৰি শুনোৱা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ে কৈছিল, হে মোৰ সম্প্ৰদায়, মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰাটো যদি তোমালোকৰ ওচৰত সহ্য হয়, إن كان كبر عليكم مقامي وتذكيري بآيات الله فعلى الله توكلت فأجمعوا أمركم وشركاءكم ثم لا يكن তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰিম। এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা, আৰু তোমালোকে যিসকলক অলখি কৰিছা সিহঁতকো মাতা, পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে। ثم لا يكن أمركم عليكم غمة ثم قضوا إلي ولا تنظرون তাৰ পিছত মূল বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে সেয়া কৰা, আৰু মোক অকণো অৱকাশ নিদিবা। فإن توليتم فما سألتكم من أجر إن أجري إلا على الله وأمرت أن أكون من المسلمين তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা, তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত, আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ'বলৈ আদেশপ্ৰাপ্ত হৈছোঁ। فكذبوه فنجيناه ومن معه في الفلك وجعلناهم خلائف وأغرقنا الذين كذبوا بآياتنا فانظر كيف كان عاقبة المنذرين তথাপিও সিহঁতে তেওঁক মিছা বুলি অস্বীকাৰ কৰিছিল। ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱত আৰোহণ কৰিছিল তেওঁলোকক উদ্ধাৰ কৰিছিল আৰু তেওঁলোকক প্ৰতিনিধি বনাইছিল। আনহাতে যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল সিহঁতক ডুবাই মাৰিছিল। গতিকে চোৱা, যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল। ثم بعثنا من بعده رسلا إلى قومهم فجاءوهم بالبينات فما كانوا ليؤمنوا بما كذبوا به من قبل كذلك نطبع على قلوب المعتدين নোহৰ পিছত আমি বহুতো ৰাসূলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ। এতেকে তেওঁলোকে সিহঁতৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদি সহ আগমন কৰিছিল, কিন্তু সিহঁতে যিটোক আগতেও অস্বীকাৰ কৰিছিল তাত ইমান আনিবলৈ সিহঁতে দুলাই প্ৰস্তুত নাছিল। এইদৰে আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ। ثم بعثنا من بعدهم موسى وهارون إلى فرعون وملئه بآياتنا فاستكبروا وكانوا قوما مجرمين তাৰ পিছত আমি মুছা আৰু হাৰুনক আমাৰ নিদৰ্শনসহ ফিৰাউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু সিহঁতে অহংকাৰ কৰিছিল, কাৰণ সিহঁত আছিল অপৰাধী সম্প্ৰদায়। فلما جاءهم الحق من عندنا قالوا إن هذا لسحر مبين এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ তৰফৰ পৰা সত্য আহিল, তেতিয়া সিহঁতে ক'লে, এয়া নিশ্চয় স্পষ্ট যাদু। قال موسى أتقولون للحق لما جاءكم أسحر هذا ولا يفلح الساحرون মুছাই ক'লে, সত্য যেহেতু তোমালোকৰ ওচৰলৈ আহিছে, এতিয়া তোমালোকে ইয়াক যাদু বুলি কৈ আছা। এইটো যাদু নেকি? অথচ যাদুকৰসকলে কেতিয়াও সফল নহয়। قالوا أجئتنا لتلفتنا عما وجدنا عليه آباءنا وتكون لكم الكبرياء في الأرض وما نحن لكما بمؤمنين সিহঁতে ক'লে, তুমি আমাক সেই পথৰ পৰা বিচ্যুত কৰিবলৈ আহিছা নেকি, যি পথত আমি আমাৰ পিতৃপুৰুষসকলক পাইছোঁ?
লগতে পৃথিৱীত তোমালোক দুজনৰ আধিপত্য বিস্তাৰ কৰিবলৈ আহিছে নেকি? তোমালোক দুজনৰ ওপৰত আমি বিশ্বাস নকৰোঁ। وقال فرعون ائتوني بكل ساحر عليم আৰু ফিৰাউনে নিজৰ মন্ত্ৰীসভাক সম্বোধন কৰি ক'লে, মোৰ ওচৰলৈ সকলো সুদক্ষ যাদুকৰক উপস্থিত কৰা। فلما جاء السحرة قال لهم موسى ألقوا ما أنتم ملقون এতেকে যেতিয়া যাদুকৰসকল আহি উপস্থিত হ'ল, তেতিয়া মুছাই ক'লে, তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে নিক্ষেপ কৰা। فلما ألقوا قال موسى ما جئتم به السحر إن الله سيبطله إن الله لا يصلح عمل المفسدين ফলত যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া মুছাই ক'লে, তোমালোকে যি লৈ আহিছা সেয়া হৈছে যাদু। নিশ্চয় আল্লাহে এইবোৰক এতিয়াই অসাৰ তথা বাতিল কৰি দিব। নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকাৰীসকলৰ কৰ্মক সাৰ্থক নকৰে। ويحق الله الحق بكلماته ولو كره المجرمون আৰু আল্লাহে তেওঁৰ বাণীৰ দ্বাৰা সত্যক প্ৰতিষ্ঠিত কৰিব, যদিও অপৰাধীসকলে ইয়াক অপছন্দ কৰে। فما آمن لموسى إلا ذرية من قومه على خوف من فرعون وملئهم أن يفتنهم وإن فرعون لعال في الأرض وإنه لمن المسرفين কিন্তু ফিৰাউন আৰু তাৰ পৰিষদবৰ্গই নিৰ্যাতন কৰিব বুলি আশংকা কৰি মুছাৰ সম্প্ৰদায়ৰ এটা সৰু যুৱক দলৰ বাহিৰে আন কোনেও তেওঁৰ প্ৰতি ইমান পোষণ কৰা নাছিল। কাৰণ ফিৰাউন আছিল দেশৰ শক্তিশালী ব্যক্তি আৰু নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ অন্তৰ্ভুক্ত। وقال موسى يا قوم إن كنتم آمنتم بالله فعليه توكلوا إن كنتم مسلمين আৰু মুছাই ক'লে, হে মোৰ সম্প্ৰদায়, যদি তোমালোকে আল্লাহৰ ওপৰত ইমান আনিছা, তেন্তে তোমালোকে কেৱল তেওঁৰ ওপৰতে ভৰসা কৰা, যদিহে তোমালোকে প্ৰকৃত মুছলিম। فقالوا على الله توكلنا ربنا لا تجعلنا فتنة للقوم الظالمين তেতিয়া তেওঁলোকে ক'লে, আমি আল্লাহৰ ওপৰতে নিৰ্ভৰ কৰিলোঁ। হে আমাৰ প্ৰতিপালক, তুমি আমাক জালিম সম্প্ৰদায়ত উৎপীড়নৰ পাত্ৰ নকৰিবা। ونجنا برحمتك من القوم الكافرين আৰু তুমি আমাক তোমাৰ অনুগ্ৰহৰ দ্বাৰা কাফিৰ সম্প্ৰদায়ৰ পৰা ৰক্ষা কৰা। وأوحينا إلى موسى وأخيه أن تبوأ لقومكما بمصر بيوتا واجعلوا بيوتكم قبلة وأقيموا الصلاة وبشر المؤمنين আমি মুছা আৰু তেওঁৰ ভাতৃৰ প্ৰতি ওহী প্ৰেৰণ কৰিলোঁ যে মিছৰত তোমালোকৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ নিৰ্মাণ কৰা আৰু তোমালোকৰ ঘৰবোৰক কিবলা তথা ইবাদতৰ স্থান কৰি লোৱা আৰু সালাত কায়েম কৰা, লগতে মুমিনসকলক সুসংবাদ দিয়া। وقال موسى ربنا إنك آتيت فرعون وملأه زينة وأموالا في الحياة الدنيا ربنا ليضلوا عن سبيلك মুছাই ক'লে, হে আমাৰ প্ৰতিপালক, তুমি এই ফিৰাউন আৰু তাৰ পৰিষদবৰ্গক পাৰ্থিৱ জীৱনত সৌন্দৰ্য আৰু ধন সম্পদ প্ৰদান কৰিছা। হে আমাৰ প্ৰতিপালক, সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰে। হে আমাৰ প্ৰতিপালক, ربنا اطمس على أموالهم واشدد على قلوبهم فلا يؤمنوا حتى يروا العذاب الأليم সিহঁতৰ এই ধন সম্পদ বিনষ্ট কৰি দিয়া আৰু সিহঁতৰ হৃদয়সমূহ কঠিন কৰি দিয়া, যাতে সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰালৈকে ইমান পোষণ কৰিব নোৱাৰে। قال قد أجيبت دعوتكما فاستقيما ولا تتبعان سبيل الذين لا يعلمون তেওঁ ক'লে, তোমালোক দুয়োৰে দোৱা কবুল কৰা হ'ল, এতেকে তোমালোক দৃঢ় হৈ থাকা আৰু তোমালোকে কেতিয়াও নজনাসকলৰ পথ অনুসৰণ নকৰিবা।